লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক এক্সাৰচাইজ 12.2 ইংলিছ মিডিয়াম কুৱেশ্যন নাম্বাৰ 9 আৰু 10 আজিৰ ভিডিঅ'ত আমি লাষ্ট দুটা কুৱেশ্যন সলভ কৰিম কুৱেশ্যন নাম্বাৰ 9 আৰু 10 প্ৰথমতে লৈছোঁ কুৱেশ্যন নাম্বাৰ 9 তো এয়া কুৱেশ্যন নাম্বাৰ 9 দ্য মেজাৰ অফ দ্য বাউণ্ডাৰী অফ এ পেডি ফিল্ড ইজ x, x/2, y and y/2 respectively. What is the perimeter of the land? ইয়াতে এটা পেডি ফিল্ডৰ কথা কৈছে আৰু বাউণ্ডাৰী দিয়া আছে চাৰিটা ইয়াতে যেহেতুকে ৰেগুলাৰ ফিগাৰ নহয় স্কোয়াৰ বা ৰেক্টেংগল নহয় গতিকে আমি ফৰ্মুলাত পেৰিমিটাৰটো উলিয়াব নালাগে জাষ্ট চাৰিটা বাউণ্ডাৰীৰ যোগফলে সাধাৰণতে কি হৈ যায় পেৰিমিটাৰ হৈ যায় তো আমি কি কৰিম আমাক যেহেতুকে পেৰিমিটাৰ উলিয়াব দিছে তো আমি লিখিম পেৰিমিটাৰ ইকুৱেল বুলি লিখোঁ পেৰিমিটাৰ অফ লেণ্ড লিখিব লাগিছিল কিন্তু ঠাইৰ অভাৱত সেইটো লিখাটো সম্ভৱ নহ'ব জাষ্ট পেৰিমিটাৰ লিখিলোঁ তো পেৰিমিটাৰ ইকুৱেল কি হয় বাউণ্ডাৰীৰ চাৰিওটা ছাইডৰ যোগফল হ'ব আমাৰ এক্স চাৰিটা হওক বা যিমানকেইটা নাথাকক কিয় এক্স প্লাছ x/2 প্লাছ y/2 ইয়াতে দেখা গৈছে যে আমি লাইক টাৰ্ম হিচাপত দুটা পাৰ্ট কৰিব পাৰোঁ এই দুটা লাইক টাৰ্ম আছে তলত এটা 1 আছে আৰু এই দুটা লাইক টাৰ্ম y/1 আৰু y/2 x/1/x/2 তো আমি ছেপাৰেটলি ইয়াক কেলকুলেট কৰিম দুটা ফ্ৰেকশন যেহেতু হৈ আছে ইয়াতে আমি 1 আৰু 2 এলচিএমটো ল'ম 2 1 এদি 2 ডিভাইড কৰক কিমান পাওয়া যাব এনসাৰটো 2 পাওয়া যাব 2 লগত x মাল্টিপ্লাই কৰক 2x পাব প্লাস 2 ৰে 2 ডিভাইড কৰক এনসাৰ 1 1 ৰ লগত x মাল্টিপ্লাই কৰিলে x পাওয়া যায় প্লাস এই দুটাৰ ক্ষেত্ৰত আমি এলচিএম কিমান পাম 1 আৰু 2 ৰ এলচিএম 2 পাওয়া যাব 1 এদি 2 ডিভাইড কৰক 1 2 পাব 2 ৰ লগত y মাল্টিপ্লাই কৰক 2y হ'ব প্লাস y ৰে 2 ডিভাইড কৰিলে 2 ৰে 2 ডিভাইড কৰিলে 1 1 ৰ লগত y মাল্টিপ্লাই কৰিলে y হয় 2x plus 1x equal কিমান হ'ব 3x/2 plus 2y plus 1y একো নাই মানে 1y 2y plus 1y equal 3y divided by 2 এই এনসাৰ তো এই এনসাৰটো হয়তো আপোনালোকৰ কিতাপত এনেকৈ লিখা থাকে নাম্বাৰ দুটা যদি আমি সেপাৰেট কৰোঁ 3/2x plus 3/2y এই এনসাৰ তো নিশ্চয় বুজি পাইছে এইখিনিতে আমি কুৱেশ্যন নাম্বাৰ 9 সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 10 অৰ্থাৎ লাষ্ট কুৱেশ্যন এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছোঁ নেক্সট তো এয়া কুৱেশ্যন নাম্বাৰ 10 Navin has some marbles Bijoy has 4 marbles less than the square of the numbers of the marbles with Navin Anup has 4 marbles than the marbles with Bijoy Prakash has said that he has 6 more marbles than the sum of the marbles with Navin, Bijoy and Anup. Express the total number of the marbles with Navin, Bijoy, Anup and Prakash in algebraic expression. Question to বুজি লওক নবীনৰ এটা এমাউন্ট আছে মাৰ্বলৰ কিছু মাৰ্বলস আছে কিন্তু নাম্বাৰ কোৱা নাই কেইটা আছে অলৰাইট এটা নবীনৰ মাৰ্বলৰ লগত বাকিখিনি কম্পেয়াৰ কৰা হৈছে যে বিজয়ৰ মাৰ্বল আছে 4 more than the square of a number of marbles with Navin. নবীনৰ যিমান আছে তাৰ স্কয়াৰত কৈ 4টা কম আছে তাৰ পিছত কৈছে অনুপৰ কথা অনুপৰ আছে 4 marbles more than marbles with বিজয় বিজয়ৰ যিমান মাৰ্বলস আছে তাত কৈ 4টা কো বেছি আছে প্ৰকাশে উঠি কৈ আছে যে মোৰ লগত এই তিনিজনৰ হাতত যিমান মাৰ্বল আছে যোগ কৰিলে যিমান হ'ব তাত কৈও 6টা বেছি আছে তো আমাক কৈছে এই চাৰিজনৰ হাতত অল টুগেদাৰ কেইটা মাৰ্বলস আছে এলজেব্ৰিক এক্সপ্ৰেছনত তাৰ যোগফলটো আমি প্ৰকাশ কৰিব লাগে বা এক্সপ্ৰেছ কৰিব লাগে অলৰাইট তো আমি প্ৰথমতে কি কৰিম যে নবীনৰ মাৰ্বল কেইটা আছে সেইকেইটা আমি ধৰি লম যেহেতুকে এমাউন্ট দিয়া নাই নাম্বাৰটো দিয়া নাই জাস্ট আইডিয়া দিছে তো সেইটো আমি x বুলি ধৰি লওঁ লেট নবীন হ্যাজ ইকুয়াল x মাৰ্বলস নবীনৰ হাতত xটা মাৰ্বলস আছে সেইমতে সেকেন্ড যিজন লৰা আছে চাৰিজন এটো বিজয় বিজয়ৰ হাতত কেইটা মাৰ্বলস আছে আমি লিখিলো আগতে বিজয় হ্যাজ ইকুয়াল নবীনৰ হাতত যিমান মাৰ্বলস আছে কোৱা আছে তাৰ স্কয়াৰত কৈ 4 লেস 4 মাৰ্বলস লেস দ্যান স্কয়াৰ অফ দা নাম্বাৰস অফ দা মাৰ্বলস উইথ নবীন তো নবীনৰ মাৰ্বলস আছে x তাৰে স্কয়াৰ হ'ব তাত কৈ 4টা কম আছে অৰ্থাৎ -4 4 মাৰ্বল লেস অলৰাইট ইমান মাৰ্বলস থাৰ্ড আহক অনুপৰ হাতত কিমান মাৰ্বল আছে অনুপ হ্যাজ equal ইয়াতে চাই লওক অনুপ has 4 marbles
অনুপ হ্যাজ 4 more marbles than marbles with বিজয় এতিয়া বিজয়ৰ হাতত মাৰ্বলছ আছে ইমান x স্কয়াৰ মাইনাস 4 তাতকৈ 4টা মাৰ্বলছ বেছি আছে বুলি কৈছে এইটো 4 more marbles তো বেছি থকাৰ লগে লগে আমাৰ প্লাস হৈ যায় তো ইয়াতে চাওক যদি আমি এইটো লাইনতে অলপ সিম্পলিফাই কৰি ল'ব পাৰো -4 আৰু +4 এটা লাইনতে থাকিলে আমি কেনসেল কৰিব পাৰো থাকিল কিমান ইকুৱেল টু x স্কয়াৰে থাকিলে এইটো অনুপৰ মাৰ্বল তো মনত ৰাখিব অনুপৰ মাৰ্বলৰ সংখ্যা x স্কয়াৰ হৈ আছে বৰ্তমান এতিয়া লাষ্ট যেটো লৰা আছে কি নাম প্ৰকাশে কৈ আছে যে এই তিনিজনৰ হাতত যিমান মাৰ্বল আছে তাতকৈ 6টা মোৰ বেছি আছে অৰ্থাৎ তিনিজনৰ মাৰ্বলৰ যোগফলতকৈ মোৰ 6টা বেছি আছে ইয়াতে হ'ব প্ৰকাশ has প্ৰথমতে এই তিনিজনৰ মাৰ্বলৰ যোগফল উলিয়াম x আছে প্লাস সেকেন্ড বিজয় আছে বিজয়ৰ মাৰ্বলৰ সংখ্যা x স্কয়াৰ মাইনাস 4 প্লাস অনুপৰ যেটো মাৰ্বলৰ সংখ্যা আছে হেতু হল আমাৰ x স্কয়াৰ এইটো হল এই তিনিজনৰ মাৰ্বল এইখিনি যিখিনি লিখিলো এটা হল এই প্ৰথমটো হল আমাৰ নবীনৰ সেকেন্ডটো হল বিজয়ৰ থাৰ্ডটো হল অনুপৰ এই তিনিজনৰ যোগফলতকৈও 6টা বেছি এই গটেখিনি কি হল আমাৰ কাৰ মাৰ্বলৰ সংখ্যা প্ৰকাশৰ মাৰ্বলৰ সংখ্যা তো এতিয়া আমাক চাৰিজনৰ আমি পালো এই চাৰিজনৰ নাম্বাৰছবোৰ পালো এতিয়া আমাক কৈছে যে এই চাৰিজনৰ হাতত টোটাল কিমান মাৰ্বল আছে তাৰ যোগফলটো বা সাম উলিয়াব লাগে ইন এলজেব্ৰিক এক্সপ্ৰেছন ঠিক আছে এক্সপ্ৰেছ দা টোটাল নাম্বাৰ অফ মাৰ্বলছ অৰ্থাৎ আমি টোটাল নাম্বাৰ উলিয়াব লাগে টোটাল আমি কেনেকৈ উলিয়াম নিশ্চয় যোগ কৰিলে পাওঁ তো আমি লিখিম therefore the total marble হ'ব equal marbles equal চাৰিজনৰখিনি যোগ কৰক প্ৰথমতে আছে আমাৰ কিমান x আছে অনুপৰ প্লাস বিজয়ৰ x স্কয়াৰ মাইনাস 4 প্লাস অনুপৰ আছে x স্কয়াৰ প্লাস প্ৰকাশৰ হাতত আছে এই গটেখিনি কিমান আছে x প্লাস x স্কয়াৰ মাইনাস 4 প্লাস x স্কয়াৰ প্লাস 6 এইখিনি হল আমাৰ কাৰ হাতত আছে চাৰিজনৰ হাতত আছে গটেখিনি আমি যোগ কৰিলো এতিয়া যোগটো যেহেতুকে আমি প্লাস যেহেতুকে কৰিব লাগিব এলজেব্ৰিক এক্সপ্ৰেছনৰ প্লাস নিশ্চয় জানে যে লাইক টাৰ্মছবোৰ আমি কি কৰিব লাগে কম্বাইন কৰিব লাগে তো কম্বাইন কৰাৰ কাৰণে এটা কথা মনত ৰাখিব ষ্টেণ্ডাৰ্ড ফৰ্মত লিখাৰ কাৰণে স্কয়াৰ থকাখিনি আগত আনিব লাগে তো x স্কয়াৰ আছে ইয়াতে কেইটা এটা দুটা তিনিটা চাৰিটা গতিকে এইকেইটা একলগ কৰক x স্কয়াৰ প্লাস এইটো x স্কয়াৰ x ল'ব পাৰে কিন্তু আমি নৰমালি স্কয়াৰটো আগত আনিলে ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এইটো হল আমাৰ x স্কয়াৰ আৰু এটা আছে প্লাসৰ x স্কয়াৰ গোটে কিন্তু প্লাসৰ আছে মনত ৰাখিব তো x স্কয়াৰ আমি গোটেইকেইটা লিখিলো লাইক টাৰ্মছবোৰ এতিয়া x ৰ লাইক টাৰ্ম আছে x ৰ ভেৰিয়েবল যেহেতুকে x আৰু x দুটা আছে এই x প্লাস x তাৰ পিছত অকল নাম্বাৰছবোৰ আছে কি আছে চাওক ইফালে আমাৰ মাইনাসৰ 4 আছে আৰু এটা প্লাসৰ 6 আছে আমি কনস্ট্যান্টখিনি লিখিলো এতিয়া এই চাৰিটা লাইক টাৰ্মছ আছে 1x স্কয়াৰ প্লাস 1x স্কয়াৰ প্লাস 1x স্কয়াৰ প্লাস 1x স্কয়াৰ অৰ্থাৎ 4x স্কয়াৰ অলৰাইট প্লাসৰ 1x প্লাস 1x ইকুৱেল কিমান হয় 2x ইয়াতে চাওক মাইনাসৰ কিমান হৈ আছে আমাৰ মাইনাসৰ 4 প্লাস মাইনাসৰ 4 ইকুৱেল মাইনাসৰ 8 হয় প্লাসৰ এটা 6 আছে অলৰাইট এতিয়া ক্যালকুলেশন অলমোস্ট কমপ্লিট হৈছে যে ইয়াৰ যেহেতুকে লাইক টাৰ্ম নাই 4x স্কয়াৰ প্লাস 2x এজ ইট ইজ থাকিব আৰু চাওক ইয়াতে মাইনাসৰ 8 টো ডাঙৰটো মাইনাসৰ হৈ আছে সৰুটো প্লাসৰ হৈ আছে 6 তো 6 ৰ পৰা 8 মাইনাস কৰিলে আমি কিমান পাওঁ মাইনাসৰ 2 পাওঁ এই আনসাৰ তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 9 আৰু 10 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ